কি উজনি কি নামনি সকলোতে এতিয়া বান আৰু বান সমগ্ৰ অসম এতিয়া বানৰ কবলত কিন্তু এখন ব্যতিক্ৰমী ছবিয়ে আপোনালোকক মন জুৰাই পেলাব মই বৰ্তমান উপস্থিত আছো দৰং জিলাত আৰু দৰং জিলাৰ বৰংগাবাৰী গাঁৱত এখন ব্যতিক্ৰমী ছবি আমি আপোনালোকক দেখুৱাব ওলাইছো কেমেৰা পাৰ্সন মোৰ লগত দুল আছে দুলে আপোনালোকক আমাৰ দৰ্শকসকলক ডিএছ নিউজৰ দৰ্শকসকলক তেওঁ দেখুৱাব যে কি সুন্দৰভাৱে ৰোৱনীসকলে তেওঁলোকে ভুৰি আছে আৰু আমি কেমেৰা পাৰ্সনক অনুৰোধ জনাম যিমান দূৰলৈ পাৰে তেওঁ কিমান দূৰলৈ দেখুৱাব কেৱল আপোনালোকে নতুন পথাৰত বৰ্ষাকালত আৰম্ভ হোৱাৰ পিছতে ইতিমধ্যে ৰোৱনীসকলে তেওঁলোকৰ নিজৰ কামত তেওঁলোকে মগ্ন হৈছে আৰু প্ৰতিজন অসমীয়াই এতিয়া কৃষি কৰ্মত ব্যস্ত তেওঁলোকে কোনোবাই যদি কঠিয়া তুলিছে কোনোবাই আকৌ ভুই ৰুইছে আকৌ কোনোবাই হাল বাইছে এই ক্ষেত্ৰত আমি আমাৰ কেমেৰা পাৰ্সনক আমি দেখুৱাবলৈ অনুৰোধ জনাম তেওঁ যাতে সুন্দৰভাৱে পৰিৱেশটো দেখুৱায় এই হৈছে গাঁৱৰ ছবি এই হৈছে গাঁৱৰ পৰিৱেশ আৰু গাঁৱৰ প্ৰতিজন লোকে প্ৰতিগৰাকী মহিলাই নিজকে ইতিমধ্যে পথাৰত ব্যস্ত কৰি ৰাখিছে সকলোবোৰ ইতিমধ্যে চলি আছে কাম কাজ সুচাৰুৰূপে হয় মোৰ লগত একাংশ ৰোৱনী আছে আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম তেওঁলোকৰ মতামত ল'ম হয় বাইদেউ এই ৰাতিপুৱা কেতিয়াৰ পৰা আপোনালোকে পথাৰত ৰাতিপুৱা 9 বজাৰ পৰা পথাৰত নামো আৰু সন্ধিয়া 5:30 বজালৈকে থাকোঁ পথাৰত কাম কৰিলে 3 মাহ মানে 2 মাহ ঘৰৰো কাম কৰোঁ আৰু লগতে মানে ৰাইজৰ উপকাৰ যেনিবা আমাৰো এটা পইচা পাওঁ আমাৰো ঘৰখন চলা মানে কি আমাকে নিজকে কিছু সা সঁজুলি লাগে আজিকালি পৰিৱেশৰ লগত মিলিবৰ কাৰণে সেইকাৰণে আমি মানে পথাৰত আহোঁ আৰু ভালো লাগে এইটো সময়ত ঘৰত থাকি ভাল নালাগে যিমান মানে চব মানুহে ঘৰত নাথাকে কিন্তু ল'ৰা ছোৱালী থকাবিলাকেও আহোঁ কৰে পথাৰলৈ আপোনালোকৰ নিজৰ মাটি পথাৰ বগাবাৰী আমি বেলেগৰ মাটি হাজিৰা ৰুইছোঁ আৰু ঘৰৰো আছে ঘৰৰ ৰোৱাৰ পিছত হাজিৰা মাটিবিলাকো ঘৰৰো নিজকে কৰি আছোঁ কিমানমান হাজিৰা আমাৰ এতিয়া বৰ্তমান আমি ভাত খোৱা লোৱা হ'লে 350 টকা আৰু খোৱা লোৱা হ'লে 380 টকা আপোনালোকৰ ঘৰত কোন কোন আছে ঘৰত 3টা পৰিয়াল আছে দুটাক আছে ল'ৰাটো আছে আৰু এই হৈছে এখন গাঁৱৰ ছবি মই আমাৰ কেমেৰা পাৰ্সনক মই দেখুৱাবলৈ অনুৰোধ জনাম সামগ্ৰিকভাৱে তেওঁ পৰিৱেশটো দেখুৱাব আপোনালোকে আমাৰ ডিএছ নিউজৰ দৰ্শকসকলক মই জনাই আছোঁ যিমান দূৰলৈকে চাই সিমান দূৰলৈকে আপুনি কেৱল শস্য আৰু শস্য দেখা পাব এয়ে হৈছে গাঁৱলীয়া ছবি এয়ে হৈছে অসমৰ কৃষি এয়ে হৈছে অসমৰ কৃষক আৰু কিছুদিন পিছতেই ইতিমধ্যে এই ধান আচলতে ডাঙৰ হ'ব লহপহকৈ বাঢ়ি আহিব তাৰপিছত সোণগুটি হ'ব আৰু সেই সোণগুটিয়ে আমাৰ অসমৰ যি কৃষক ৰাইজক উপকৃত কৰিব